আজি আৰম্ভ কৰিম দশম শ্ৰেণী গণিতৰ দ্বিতীয় অধ্যায় বহুপদ এক্সাৰসাইজ 2.2 question number 1 question number 1 টো আৰম্ভ কৰাৰ আগতে আমি এটা বস্তু জানিব লাগিব যে কি যদি দুটা x স্কয়াৰ প্লাস px প্লাস c এই বহুপদটোৰ আমাৰ কি হৈছে দ্বিঘাত বহুপদ ইয়াৰ যেহেতু আমাৰ ঘাতটো কিমান আছে 2 দ্বিঘাত বহুপদ ইয়াৰ যদি শূন্য দুটা আলফা আৰু বিটা হয় আলফা আৰু বিটা তেতিয়াহলে ইয়াত কি পাম আমি এটা মনত ৰাখিব লাগিব যে শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি আমি যেহেতু শূন্য দুটা আলফা আৰু বিটা বুলি ধৰিছিলো গতিকে কি হ'ব আমাৰ এটো আলফা প্লাস বিটা লিখিব পাৰিম আলফা প্লাস বিটা ইজ ইকুৱেল টু মাইনাস বি বাই এ এটো কি হ'ব মাইনাস বি টো আছে আমাৰ কি আছে b to x or হওক আৰু a to x স্কয়াৰ হওক তেতিয়ালে আমাৰ c to কি ধ্ৰুবক তেতিয়ালে আমি কি লিখিব পাৰিম b to যে x or হওক x or হওক a to কি x স্কয়াৰ হওক শূন্য দুটাৰ পূৰণফল বা গুণফল আলফা বিটা c by a হলে আমাৰ কি হ'ব c টো হ'ব কি ধ্ৰুবক এটো কি ধ্ৰুবক পদ আৰু এটো হ'ব কি x স্কয়াৰৰ হওক এটো আমাৰ অংকটো কৰিবলৈ যোৱাৰ আগতে এইটা বস্তু আমাৰ মনত থাকিব লাগিব শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল এটা কোৱেশ্চন নম্বৰ 1 টো কৈছে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব লাগিব কোৱেশ্চন নম্বৰ 1 টো দিয়া আছে আমাৰ x স্কয়াৰ minus 2x minus 8 প্ৰথমতে আমি কি কৰিব লাগিব ইয়াৰ উৎপাদক উলিয়াব লাগিব x স্কয়াৰ minus 8 আছে 8 টো আমি উলিয়াব লাগিব কি 8 টো পাম কি 2 into 4 1 into 8 আমাৰ যেহেতু মিডল টার্মটো কিমান আছে 2 গৰিয়ে 4 minus 2 x স্কয়াৰ minus 4x plus 2x minus 8 এটো তোমালোকে আগৰ ক্লাছত পাই আহিছা গটে x minus 4 ইয়াত 2 টো কমন আইলে কিমান হ'ব x minus 4 ইয়াৰ পৰা কি কি হ'ব x minus 4 এটা কমন আৰু x plus 2 আমি কি পালো ইয়াত উৎপাদকটা x minus 4 আৰু x plus 2 এটা আমি লিখিব লাগিব ইয়াত কৈছে কোৱেশ্চনটো যে শূন্যকেইটা উলিয়াব লাগিব আমি শূন্যকেইটা উলিয়াব লাগিব আমাৰ x minus 4 আৰু x plus 2 লাই আছে আমি কি লিখিম গতিকে x স্কয়াৰ minus 2x minus 8 or মান শূন্য হ'ব যেতিয়া x minus 4 is equal to 0 বা x plus 2 is equal to 0 আমাৰ এটো x minus 4 is equal to 0 হ'ব লাগিব বা x plus 2 is equal to 0 অৰ্থাৎ
x is equal to 4 minus আমাৰ সমান চিনৰ উপপক্ষলৈ গলে কিমান হ'ব মাইনাস আছে প্লাস 4 আৰু হিটো হ'ব কি বা x প্লাস আছে ইফালে গলে আমাৰ মাইনাস বা x is equal to minus 2 তেতিয়ালে গতিকে আমি কি পালো x square minus 2x ৰ শূন্য দুটা কি পালো 4 আৰু minus 2 এটাকে x square minus 2x minus 8 or শূন্য দুটা 4 আৰু minus 2 আমাৰ কোৱেশ্যনটো দুটা খণ্ড দিয়া আছে এই খণ্ডটো ওলাইছে আমাৰ বহুপদবোৰ শূন্য দুটা কি ওলালে 4 আৰু minus 2 এতিয়া কৈছে এই শূন্যবোৰ আৰু হৰবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব লাগিব আমি সত্যাপন শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফলটো আমাৰ সত্যাপন কৰিব লাগিব এটা আমাৰ শূন্য দুটা কি পালো আমি 4 আৰু minus 2 তেতিয়ালে আমি লিখিম ইয়াত যে শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি মানে আমাৰ যোগফল 4 plus minus 2 4 plus minus 2 is equal to 2 ইয়াত আমি উলিয়াব লাগিব কি উলিয়াম ইয়াত পাইছিলো যে শূন্য দুটাৰ সমষ্টি মানে আমি কি পাইছিলো অলপ আগত যে x ৰ এটো আছিল x ৰ হৰক আৰু এটো আছিল x square ৰ হৰক আমি এটো লগত কম্পেয়াৰ কৰিব লাগিব যে x square bx plus c আছিল দ্বিঘাত বহুপদটো আৰু আমাৰ কোৱেশ্যনটো দিয়া আছিল যে x square minus 2x minus 8 এটো চাবল যাওঁতে আমি কি চাম যে x square ইয়াত আগত কি আছে a ইয়াত কি আছে আমাৰ আংশিক হৰকটো a is equal to 1 গতিকে আমি a is equal to ইয়াত কি ধৰি 1 b is equal to কিমান আছে এটো পালো b is equal to -2 b is equal to -2 আৰু c is equal to কিমান আছে -8 আমি যেটো তুলনা কৰো এইটা a is equal to 1 b is equal to -2 c is equal to -8 কি হৈছে তোমালোকে এই খণ্ডটো ইয়াত উলিয়াবলৈ যাওঁতে এই দুইটো আমাৰ চাব না লাগে আমি এইটো সাইডৰ পৰা আমি যদি অংকটো কইটো বেছি সুবিধা হ'ব এফালৰ পৰা আমি উলিয়াব পাৰো এফালৰ পৰা কইলে আমাৰ বেছি সুবিধা হ'ব কি হ'ব যে -x ৰ হৰক যেটো শূন্য দুটাৰ সমষ্টি মান কিমান আছিল -x ৰ হৰক আৰু x স্কয়াৰ হৰক x ৰ হৰকটো আমাৰ কি আছিল আমাৰ -b/a যেটো এটো আছিল আমাৰ কিমান -b/a গৰি b মানটো ইয়াত বহাই দিলে হৈ গল b মানটো কিমান আছে আমাৰ -2 আছে গতিকে -2 আৰু a মানটো কিমান আছে আমাৰ 1 গতিকে মাইনাসে মাইনাসে আলটিমেটলি কিমান হ'ব এটো আমাৰ মাইনাসে প্লাস 2 আৰু 1 এ 2 ডিভাইড কৰিলে 2 গতিকে আমাৰ এই ফালৰ পৰা কৰিলে উজু হ'ব এটোকে আমি আকৌ লিখিম কি বুলি লিখিম ইয়াত যে মাইনাস তো আমাৰ নাই গতিকে মাইনাস তো আমি কি লিখিম x ৰ হৰক আৰু তল লিখিম কি এটো আমাৰ 1 to কি x square or x square ৰ হৰক এরনে শূন্য দুটাৰ সমষ্টি এবাৰ আহিলে আমাৰ শূন্য দুটাৰ গুণফল 4 into -2 -8 এটো আমি কি কইম যে গুণফলটো আমাৰ কিমান আছিল c/a c মানে কি আছিল ধ্ৰুবক পদ এটো আছিল ধ্ৰুবক আৰু a মানে আছিল আমাৰ x স্কয়াৰৰ হৰক গতিকে এটো উল্টা সাইডে আমি লিখিম যে c/a c মানটো আছিল -8 আৰু a মানটো আছিল আমাৰ 1 গতিকে 1 টো বহাই দিলো c/a এটো বহাই দিয়া লগে আমাৰ এটো ওলাই গল 1 - -8
এইটো সাইডৰ পৰা আমাৰ কৰিবলৈ বেছি সুবিধা গতি আমি এফাল পৰা কৰিলে বেছি সোনকালে অংকটো উলিয়াব পাৰিম গতি এইটো মানে কি ওলালে আমি -8 মানে কি ধ্ৰুবক পদ আৰু এইটো হ'ব কি x স্কয়াৰৰ হওক ইয়াৰ পিছৰ কোৱেশ্যনটো আছে 4s স্কয়াৰ minus 2s or minus 4s plus 1 4s স্কয়াৰ এটো কি কৰিম আমি আইডেন্টিটি পেলাই দিম যে 2s whole square 2 into twice s into 1 plus 1 square গতিকে twice s minus 1 whole square a minus b whole square এটো কি পাম twice s minus 1 আৰু twice s minus 1 এটো আমি ইভালু কৰিব পাৰো গতিকে ইয়াত আমাৰ কি হ'ব twice s minus 1 পালো twice s minus 1 পালো এই লাইনটো তোমালোকে মনত ৰাখিব লাগিব গতিকে এই লাইনটো কি লিখিম যে 4s স্কয়াৰ 4s plus 1 or মান 0 হ'ব যেতিয়া twice s minus 1 is equal to 0 বা twice s minus 1 is equal to 0 অর্থাৎ আমি কি পাম এটো কইলে কেন পাম তো আমি শর্টকাট কইম যে twice s minus 1 is equal to 0 গটি twice s is equal to minus কই কলে 1 s is equal to 1 by 2 আমি এটো কইনে দেখাও ডাইরেক্ট লিখিম যে s is equal to কি পালো আমি s is equal to 1 by 2 আৰু এটোটো আমি পাম কি বা 1 by 2 এতেকে 4s square minus 4s plus 1 or 0 দুটা হ'ব কি 1 by 2, 1 by 2 ইয়াৰ পিছত আমি এটা বন্ধ কৰিম এটা হলে 0 দুটা কি আছিল 1 by 2, 1 by 2 গৰিয়ে 0 দুটাৰ সমষ্টি 0 দুটাৰ সমষ্টি মানে প্লাস 1 by 2 plus 1 by 2 দুইটো লগাগো হ'ব 1 plus 1 2 by 2 equal to 1 এতিয়া আমি আসলে আমাৰ বহুপদটো কি 4s স্কয়ার 4s plus 1 ইয়াৰ লগত আমি x স্কয়ার plus bx plus c লগত যদি আমি তুলনা কৰো তেতিয়ালে a মানটো ইয়াত কিমান পাম 4 b মানটো -4 c মানটো 1 গটি এটো আমি কি বুলি লিখিম -b by a আসলে -b by a গটি মাইনাস আইলে b by b মানটো আইলে -4 a মানটো আছে আমাৰ 4 গটি মাইনাসে মাইনাসে কি প্লাস 4 a 4 কমা 1 উলাই গল গটি এটো আমি কি লিখিব পাৰিম আমি মাইনাস s আছে যেহেতু s ৰ হওক আৰু s স্কয়াৰৰ হওক ইয়াৰ পিছত আহিলে 0 দুটাৰ গুণফল 0 টাৰ গুণফল মানে 1 by 2 into 1 by 2 1 by 4 1 by 4 এটো ওলাই আছে 1 by 4 যেটো c by a হোৱা লগে 1 by 4 তেতিয়ালে এটো আমি কি লিখিম ধ্ৰুবক পদ divided s স্কয়াৰৰ হওক question number 3 6x square minus 3 minus 7x এটো আমি হজাই লব লাগিব সে 6x square minus 7x minus 3 যেটো 6 into 3 কিমান
18 18 to আমি 1 into 18 2 into 9 3 into 6 যেহেতু আমাৰ এটো -7 আছে গতিকে আমি কি ল'ব লাগিব 9 minus 2 ল'ম আমি তাহলে কি লিখিম ইয়াত এটো যে 6x square minus 9x plus twice x minus 3 common আহিব 3x যেটি common আহি কিমান থাকিব 2x minus 3 ইয়াত 1 common আহিব 2x minus 3 twice x minus 3 আৰু 3x plus 1 এটাকে আমি কি লিখিম যে 6x square minus 3 minus 7x or মান শূন্য হ'ব যেতিয়া x equal কিমান ল'ব ইয়াত আছিলে twice x minus 3 is equal to 0 twice x is equal to 3 x is equal to 3/2 এটা হ'ব আমাৰ 3/2 আনটো হ'ব আমাৰ কিমান 3x plus 1 is equal to 0 3x plus 1 minus 1 আৰু x is equal to minus 1/3 আনটো হ'ব minus 1/3 এটাকে 6x square 3 minus 7x or শূন্য দুটা 3/2 minus 1/3 এতিয়া ইয়াত শূন্য দুটা কি পালো 3/2 আৰু minus 1/3 তো আমি অংকটো কৰিব লাগিব ইয়াত যে শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি মানে প্লাস 3/2 plus minus 1/3 এটো কিমান 3/2 plus a minus 1/3 যে লসাগু লং কিমান পাম 6 হলে 9 minus 2 7/6 মেনো আমাৰ আসলে কি 6x square minus 7x minus 3 কোৱেশ্যন টু ৰেটু দিয়া আছে ইয়াৰ লগত যেতি আমি কম্পেয়াৰ কৰো bx plus c a is equal to 6 b is equal to minus 7 c is equal to minus 3 গতিকে ইয়াত আমি কি বুলি লিখিম 9 minus 7/6 তে minus plus minus 7 তো আমি কি পালো minus x or হওক আৰু ইটো পাম x square or হওক ইয়াৰ পিছত আছে শূন্য দুটাৰ গুণফলটো কি হ'ব 3/2 into minus 1/3 minus 3/6 গতি এটো মিলি আছে এটো কি minus 3 মানে ধ্ৰুবক পদ 3 by আমাৰ c by a আছিলে গতিকে আমাৰ minus 3/6 গতি এটো কি লিখিব পাৰিম আমি এটো ধ্ৰুবক পদ divided x square or হওক question number 4 4u square plus 8u at common যদি লওঁ 4u u plus 2 is equal to 0 এটাকে 4u square plus 8u মান শূন্য হ'ব যেতিয়া
যেতিয়া 4u is equal to 0 বা u plus 2 is equal to 0 অর্থাৎ u is equal to 0 বা u is equal to minus 2 plus 2 আছে ফলে minus 2 এটাকে 4u square plus 8u শূন্য দুটা 0 আৰু minus 2 এটাকে শূন্য দুটাৰ সমষ্টি আমি উলিয়াব লাগে শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি বুলি শূন্য দুটা আছিল আমাৰ 0 plus minus 2 0 minus 2 is equal minus 2 এটো আমি কি লিখিব পাৰো কম্পেয়াৰ কৰিলে কি হ'ব আমাৰ a is equal to 4 b is equal to 8 c is equal to 0 গতিকে minus b by a হলে আমি এটো কি লিখিম minus 8 by 4 8 by 4 লিখাৰ লগে লগে কি লিখিম minus u হহক তলটো হ'ব u স্কয়াৰৰ হহক শূন্য দুটাৰ গুণফল 0 minus 2 0 c by a c মানটো 0 আছে গতিকে আমি 0 by a মানটো 4 এটো লিখিলে কিমান পাম এটো 0 মানে কি আছিল ধ্ৰুবক পদ আৰু u স্কয়াৰৰ হহক Question number 5 t square minus 15 এটো কি কৰিব লাগিব আমি a square minus b square identity ব্যৱহাৰ কৰিব লাগিব a plus b a minus b গতে t square minus root over 15 whole square t plus root over 15 t minus root over 15 গতিকে t square minus 15 or মান শূন্য হ'ব মান শূন্য হ'ব যেতিয়া t plus root over 15 is equal to 0 বা t minus root over 15 is equal to 0 অর্থাৎ কি হ'ব এটো প্লাস সে আমাৰ পক্ষলে গলে কি হ'ব minus root over 15 হ'ব এটো minus প্লাস হ'ব গতি আমি কি লিখিম অর্থাৎ t is equal minus root over 15 বা root over 15 থেকে t square minus 15 or শূন্য দুটা root over 15 আৰু root over 15 এতিয়া আমি উলিয়াব লাগিব কি শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ আছিল minus root over 15 plus root over 15 is equal to 0 এটো যদি কম্পেয়াৰ কৰিলো আমাৰ a is equal to 1 b is equal to 0 c is equal to minus root over 15 of 15 root over 15 নহব এটো 15
minus 15 গৰি শূন্য দুটাৰ সমষ্টি minus b by a মানটো বহাই দিলে কি হ'ব এটো 0 by 1 তেতিয়া ইয়াত লিখিব লাগিব কি minus t আছে যেটো t হওক 0 to আৰু 1 to কাৰ হওক t স্কয়াৰৰ হওক শূন্য দুটাৰ গুণফল হলে minus root over 15 into root over 15 is equal to কিমান পাম minus 15 to minus 15 by 1 করে c by a c মানটো minus 15 আছে a মানটো 1 আছে গতিকে কিমান হ'ব এটো ধ্ৰুবক পদ divided by t স্কয়াৰৰ হওক Question number 6 3x square minus x minus 4 এটো আমি 3 into 4 12 12 to কিমান পাম 1 into 12 গটিকে 2 into 6 3 into 4 যেটো 1 এ আছে এটো 1 থাকিলে 4 minus 3 গটিকে কি লিখিম এটো 3x square minus 4x plus 3x minus 4 ইয়াত কমন কি আহিব x 3x minus 4 ইয়াত আমাৰ 1 কমন পাম আমি 3x minus 4 গটিকে কি পালো আমি 3x minus 4 আৰু x plus 1 গটিকে কি হ'ব 3x square minus x minus 4 or এটো তোমালোকে লাইনটো মনত ৰাখিব লাগিব মান শূন্য হ'ব যেতিয়া 3x minus 4 is equal to 0 বা x plus 1 is equal to 0 অৰ্থাৎ x is equal to কিমান লব যে 3x minus 4 is equal to 0 3x is equal to minus 4 x is equal to 4 by 3 আৰু বাকিটো আছে x plus 1 is equal to 0 x is equal to minus 1 ইয়াত কি পালো 4 by 3 বা minus 1 এতিয়া আমি কি লিখিম শূন্য দুটাৰ সমষ্টি হ'ব 4 by 3 plus minus 1 4 by 3 plus a minus 1 3 to log আমাৰ লগাও 4 minus 3 1 by 3 আমি যদি কম্পেয়াৰ কৰি লও কি পাম a is equal to 3 b is equal to minus 1 c is equal to 4 minus 4 আমি এটো কৰিবলৈ সুবিধা হ'ব গতিকে আমাৰ কিমান হ'ব minus b by a আছিলে b by a হলে minus 1 by 3 গতিকে ইয়াত কি দিব লাগিব এটো minus 1 by 3 তেতিয়া আমি এটো কি লিখিম minus x or হওক divided x square or হওক পিছত হ'ব আমাৰ শূন্য দুটাৰ গুণফল 4 by 3 into minus 1 minus 4 by 3 4 by 3 ওলাই আছে c by a গটে c মানটো minus 4a গটে ধ্ৰুবক পদ divided x square or হওক